Hello guys and audience, today we will discuss about pronunciation of vowels. There are 5 vowels A, E, I, O, U. For the first time we will discuss about the pronunciation of letter A. প্ৰিয় দৰ্শক বন্ধুসকল, আমি প্ৰথমতে এৰ যিখিনি আগতে উচ্চাৰণ সম্পৰ্কীয় কথা শিকিলোঁ, তাৰ পিছৰ যিখিনি থাৰ্ড ফেজত আছে আমি এইখিনি আলোচনা কৰিম। আমি ইয়াত চাইছোঁ যে আগতে আমি এৰ পৰা কেনেকৈ এইকাৰ হয়, কেনেকৈ আকাৰ হয়, এইখিনি আমি আগতে শিকিলোঁ। এতিয়া আমি আজি শিকিম এৰ উচ্চাৰণ কৰোঁতে এই কেনেকৈ হয়। এই বুলি এইটোৰ উচ্চাৰণ কেনেকুৱাকৈ কি ৱাৰ্ডত হয় আমি এইটো আলোচনা কৰিম। আমি প্ৰথমে এটা ৱাৰ্ড দিছোঁ ইয়াত WAR, ৱেৰ। গতিকে এইটোৰ আমি উচ্চাৰণ কৰোঁতে ইয়াত কি উচ্চাৰণ হৈছে, এইটোৰ উচ্চাৰণ হৈছে ৱেৰ, তেনেকুৱা হৈছে। তাৰ পিছৰটো আমি চাওঁছোঁ, ইয়াত আছে আমাৰ SPAR, স্পেয়াৰ। ইয়াত হৈছে কি, এইটোৰ উচ্চাৰণ ইয়াত স্পেই হৈছে স্পেয়াৰ, মানে অতিৰিক্ত স্পেয়াৰ। তাৰপিছত থাৰ্ড আমাৰ হৈছে কি, এইটোৰ উচ্চাৰণ কেনেকুৱা হৈছে, ইয়াত চেয়াৰত কেনেকুৱা হৈছে চেয়াৰ, এইটো। গতিকে তাৰ পিছৰটোত আছে আমাৰ কেয়াৰটোত কেনেকুৱা হৈছে এই হৈছে, এই উচ্চাৰণটো হৈছে কেয়াৰ, যত্ন লোৱা। তাৰপিছতটো হৈছে FARE, এফৰ পিছত কি হৈছে, এফৰ পিছত ফেই উচ্চাৰণ হৈছে ফেই, তাৰপিছতে আৰ। গতিকে এইটো হৈছে আমাৰ ফেয়াৰ, মানে যিটো ভাড়া। তাৰপিছত আছে ডেয়াৰত কি হৈছে DARE, ডেয়াৰ মানে কি হৈছে সাহস কৰা হয়। ইয়াত কেনেকুৱা হৈছে, এই হৈছে সাহস কৰা। গতিকে আমাৰ প্ৰথমটো উচ্চাৰণত হৈছে কেনেকুৱা, ৱেৰত কেনেকুৱা হৈছে স্পেই, এই হৈছে স্পেই, এইটোৰ উচ্চাৰণ এই হৈছে স্পেয়াৰ। এইটোৰ উচ্চাৰণ কেনেকুৱা হৈছে এই হৈছে চেয়াৰ। কেয়াৰত কি হৈছে, এইৰ উচ্চাৰণ কেয়াৰ। এই উচ্চাৰণ হৈছে ফেয়াৰ। ডেয়াৰত উচ্চাৰণ হৈছে ডেয়াৰ, সাহস কৰা। গতিকে দৰ্শক বন্ধুসকল, আমাৰ ইংৰাজীটো ইমান গুৰুত্বপূৰ্ণ এটা কথা, তাৰ বেছিকৈ গুৰুত্বপূৰ্ণ হ'ল যে আমাৰ উচ্চাৰণটো, প্ৰনাউন্সিয়েশ্যন। এই প্ৰনাউন্সিয়েশ্যনটো অতি দৰকাৰী। ইট ইজ ভেৰি ইম্পৰ্টেণ্ট, ইট ইজ ভেৰি ভেলুৱেবল ফৰ স্পিকিং, ফৰ ৰিডিং, ফৰ ৰাইটিং ইংলিছ। Not only English, in case of Assamese, in case of Hindi, in case of Bengali, in case of Sanskrit, if we do not use proper pronunciation, we cannot develop in our language. Gotike it is very important, it is very valuable, and it is very urgent in case of students, in case of English learner. গতিকে বন্ধুসকল, ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।